শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰ তেখেতৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ পঠাইছে, যিটো আচলতে প্ৰত্যেক জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু ইনস্পেক্টৰ অফ স্কুলছ সকলো জিলালৈ পঠাইছে। আৰু তাৰ ছাবজেক্টটো আছিলে যে প্ৰত্যেক ব্লকৰ আণ্ডাৰত যিবিলাক বিদ্যালয় আছে আৰু এই বিদ্যালয়সমূহৰ আচলতে এটা ক্লাষ্টাৰ থাকে বা সমন্বয় কেন্দ্ৰ, তো সেই সমন্বয় কেন্দ্ৰ বা ক্লাষ্টাৰ লেভেলত এটা বিশেষ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম প্ৰতি মাহে পাতিব লাগিব। সেই সম্পৰ্কে আহিছে গুৰুত্বপূৰ্ণ এই জাননীখন। তো আপোনালোকক সবিশেষ জনাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। মই অসমীয়াতে পঢ়ি দিছোঁ যে বিষয়টো আছিলে যে নিপুণ সাৰথীৰ সহযোগত শিক্ষকসকলৰ মাহেকীয়া ক্লাষ্টাৰ স্তৰৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী অনুষ্ঠিত কৰা সম্পৰ্কে। আৰু এইটো আচলতে ওলাইছিলে 18/2/2026 তাৰিখে। কি লিখিছে চাওক, যে শ্ৰদ্ধাৰ মহাশয় মহাশয়া, উল্লেখিত বিষয় আৰু উল্লেখিত পত্ৰ অনুসৰি জনোৱা যায় যে নিপুণ সাৰথীৰ সহযোগত একদিনীয়া মাহেকীয়া ক্লাষ্টাৰ স্তৰৰ শিক্ষক অৰিয়েণ্টেশ্যন ইতিমধ্যে জনোৱা হৈছে আৰু কাৰ্যসূচী আৰম্ভ হৈছে। এই কাৰ্যালয়ৰ পৰা সময়সূচীসহ এক বিস্তৃত নিৰ্দেশিকা আৰু প্ৰয়োজনীয় শিক্ষণ সামগ্ৰী প্ৰেৰণ কৰা হৈছে। এই কাৰ্যসূচী পৰিচালনাৰ বাবে ধনো মুকলি কৰা হৈছে। অৰ্থাৎ নিপুণ সাৰথী বুলি ক'লে যিসকল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, তেওঁলোকক বহুতকে এইটো এটা বিশেষ ট্ৰেইনিং বা প্ৰশিক্ষণ দিয়া হৈছে নিপুণ সাৰথী, আৰু তেওঁলোকক নিপুণ সাৰথী বুলি কোৱা হয়। আৰু তেওঁলোকে আচলতে এই মাহেকীয়া যি ক্লাষ্টাৰ স্তৰৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম আছে তাতে ট্ৰেইনিং কৰিব লাগিব প্ৰত্যেক মাহে। লগতে CRCC সকল যিসকল থাকে তেওঁলোকো থাকিব, আৰু ইয়াতে বিশেষকৈ প্ৰাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰৰ শিক্ষকলৈকে উপস্থিত থাকিব লাগিব। আৰু কি আছে চাওক, তলত দিয়া বিষয়সমূহ লক্ষ্য কৰা হৈছে। কিছুমান ব্লকত ধন মুকলি কৰা সত্ত্বেও যোৱা 2 মাহ ধৰি নিপুণ সাৰথী ক্লাষ্টাৰ স্তৰৰ অভিমুখীকৰণ আৰম্ভ কৰা হোৱা নাই। ইয়াৰ দ্বাৰা জিলা স্তৰৰ বিষয়াসকলৰ দুৰ্বল আৰু অপৰ্যাপ্ত নিৰীক্ষণ প্ৰকাশ পায়, যাৰ ফলত ক্লাষ্টাৰ আৰু ব্লকসমূহৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত হয়। কিছুমান জিলাত শিক্ষণ সামগ্ৰী আৰু নিৰ্দেশিকাসমূহ নিপুণ সাৰথীসকলক ভাগ কৰা হোৱা নাই। কিছুমান ব্লকত শিক্ষক অভিমুখীকৰণৰ বাবে একাধিক ক্লাষ্টাৰ একেলগে সংগঠিত কৰা হৈছে। এইটো ক্লাষ্টাৰ স্তৰৰ অভিমুখীকৰণৰ উদ্দেশ্যৰ বিপৰীত, য'ত শিক্ষকসকলক বিশদ হাতে কলমে স্থানীয় সহায় আগবঢ়োৱাৰ লক্ষ্য থাকে। অধিক সংখ্যক অংশগ্ৰহণকাৰী থাকিলে মূল উদ্দেশ্য আৰু লক্ষ্য ক্ষীণ হয় আৰু অনুশীলনৰ সময়ো হ্ৰাস পায়। অৰ্থাৎ এই ব্লক ক্লাষ্টাৰ লেভেল যিটো অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম আছে, এইটো প্ৰত্যেক ক্লাষ্টাৰ, অৰ্থাৎ এটা ক্লাষ্টাৰৰ শিক্ষকসকলক লৈ কৰিব লাগিব। কেইবাখনো ক্লাষ্টাৰ একেলগ হৈ পেলাই কৰিলে এইটো নহ'ব। উপৰোক্ত বিষয়সমূহৰ বিবেচনা কৰি কাৰ্যসূচীৰ গুৰুত্ব উপলব্ধি কৰি আপুনি তলত দিয়া পদক্ষেপসমূহ তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব লাগিব। কি পদক্ষেপ ল'ব লাগিব? যে মাহেকীয়া 3 ঘণ্টীয়া অভিমুখীকৰণ কাৰ্যসূচীত নিৰ্দেশিত এজেণ্ডা অনুসৰণ কৰিব লাগিব, আৰু অধিৱেশনটো অনুশীলন ভিত্তিক ৰাখিব। 40% তত্ত্ব আৰু প্ৰদৰ্শন আৰু 60% অংশগ্ৰহণকাৰী শিক্ষকসকলৰ অনুশীলন। গতিকে এই অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটো 3 ঘণ্টীয়া কৰিব লাগিব বুলি কৈছে। তাৰপিছত কৈছে সকলো সহায়ক শিক্ষণ সামগ্ৰী নিপুণ সাৰথী আৰু অংশগ্ৰহণকাৰী শিক্ষকসকলৰ মাজত বিতৰণ কৰিব লাগিব। আৰু যিবিলাক সহায়ক আছে বা শিক্ষণ সামগ্ৰী আছে, সেইবিলাক নিপুণ সাৰথী আৰু যিসকল শিক্ষকে তাতে অংশগ্ৰহণ কৰে সকলোৰে মাজত বিতৰণ কৰিব লাগিব। কাৰ্যসূচীটো প্ৰতিটো ব্লকৰ প্ৰতিটো ক্লাষ্টাৰত পৃথকভাৱে অনুষ্ঠিত কৰিব লাগিব। 2 বা 3টা ক্লাষ্টাৰ একেলগে মিলাই অনুষ্ঠিত কৰা নহ'ব। আপোনালোকক অনুৰোধ কৰা হৈছে যে নিপুণ সাৰথী অভিমুখীকৰণ শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা মুখ্য পদক্ষেপসমূহ জিলা ভিত্তিক কাৰ্যগ্ৰহণ প্ৰতিবেদন 28 ফেব্ৰুৱাৰী 2026 তাৰিখৰ ভিতৰত অৱশ্যই এই কাৰ্যালয়ত দাখিল কৰিব লাগিব। অৰ্থাৎ প্ৰত্যেক জিলাত যে এই ক্লাষ্টাৰ লেভেলত নিপুণ সাৰথীৰ যি অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম এইটো হৈ আছে, এই সম্পৰ্কে ৰিপৰ্টটো ৰাজ্যিক কাৰ্যালয়ত 28 ফেব্ৰুৱাৰীৰ ভিতৰত জমা দিব কৈছে। কাৰ্যসূচীৰ কঠোৰ নিৰীক্ষণৰ বাবে সকলো DPO, পৰামৰ্শদাতা আৰু
DPMU FLNৰ ডাটা বিশ্লেষকসকলক সম্পৃক্ত কৰিব লাগিব। গতিকে এই কাৰ্যসূচীত প্ৰত্যেক জিলাৰ যিসকল DPO আছে বা DPMU FLNৰ যিসকল ডাটা বিশ্লেষক আছে সকলোকে এই প্ৰক্ৰিয়াটোত নিয়োগ কৰিব, অৰ্থাৎ তেওঁলোকে তদাৰক কৰিব যে প্ৰত্যেক মাহে ক্লাষ্টাৰ লেভেলৰ যি নিপুণ হাৰতীৰ সহযোগত অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমবিলাক হৈ আছে নে নাই। এইটো আপোনালোকৰ অৱগতৰ প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে জনোৱা হ'ল। এইটো চাব পাৰিছে যে ডক্টৰ ওম প্ৰকাশ তেখেতৰ ফালৰ পৰা আহিছে এই নটিচখন। তো এইটো আছিলে গুৰুত্বপূৰ্ণ এখন জাননী সমগ্ৰ শিক্ষাৰ ফালৰ পৰা যে প্ৰত্যেক ক্লাষ্টাৰত প্ৰত্যেক মাহে নিপুণ হাৰথীৰ সহযোগত অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম পাতিব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।